জিলা প্ৰশাসনৰ মিতালী লাহন ডাঙৰীয়ানী, হাসনা দলে ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ এই মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ পিতৃ অভিভাৱকসকল আৰু পৰম শ্ৰদ্ধা ৰাইজ, সাংবাদিক বন্ধুসকল, জয় জয়তী আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। চাবুৱা মহাবিদ্যালয়খনে আজি 50 বছৰ সম্পূৰ্ণ কৰি এই দীৰ্ঘদিনীয়া যাত্ৰাত তেখেতসকলে উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে আৰু সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা এখন মহাবিদ্যালয় যিখিনি তেখেতসকলে প্ৰতিষ্ঠা কালৰ পৰাই বিভিন্ন প্ৰত্যাহ্বান, বিভিন্ন সমস্যা সন্মুখীন হৈ সেই সমস্যা সমাধান কৰি প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দি এখন শিক্ষানুষ্ঠানক মৰ্যাদা সহকাৰে আজি 50 বছৰ সম্পূৰ্ণ কৰাৰ ক্ষণত প্ৰতিষ্ঠা কৰিলে। ইয়াৰ বাবে এই মহাবিদ্যালয় এই দীৰ্ঘদিনীয়া যাত্ৰাত জড়িত থকা মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষী ৰাইজৰ শলাগ ল'বই লাগিব। আৰু আজিৰ যুগটো আমি সকলোৱে জানো প্ৰতিযোগিতাৰ যুগ। এই যুগত সন্মান সহকাৰে বৰ্তি থাকিব লগা হ'লে আমি পাৰ্গতালি প্ৰদৰ্শন কৰিব লাগিব আৰু পাৰ্গতালি প্ৰদৰ্শন কৰিব লগা হ'লে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশটো অত্যন্ত শক্তিশালীৰ ওপৰত গঢ় দিব লাগিব। ইয়াত যাতে যিটো মহৎ উদ্দেশ্যক লৈ শিক্ষানুষ্ঠান গঠন হৈছে সেই মূল উদ্দেশ্যৰ পৰা যাতে কোনো কাৰণত বিচলিত নহয়। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকা, these are the three important components, will have to be responsible and accountable for every step of this most glorious journey of the institution. গতিকে মোৰ দৃঢ় বিশ্বাস যে আজি বৰা ডাঙৰীয়াৰ তেখেতৰ বক্তব্যত যিখিনি কথা উল্লেখ কৰিলে, আপোনালোকে এতিয়া 3টা ষ্ট্ৰীমৰ গৰাকী হ'ল, আৰ্টছ, ছায়েন্স, কমাৰ্চ, আৰু 3টা ষ্টাৰ আজি আপোনালোকে পাবলৈ সক্ষম হৈছে। অৰ্থাৎ কলেজখনৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰিয়ে ইয়াৰ আন্তঃগাঁথনি, ইয়াৰ শিক্ষাৰ মানদণ্ড আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা, মাতৃ পিতৃৰ সহযোগিতা, এই গোটেইবিলাক কথা বিবেচনা কৰি আজি আপোনালোকক 3টা ষ্টাৰৰ গৰাকী কৰি পেলালে। গতিকে এতিয়া প্ৰশ্ন হ'ল যে আপোনালোকে 3টা বিষয়ত কেনেধৰণে অসমৰ বুকুত, ভাৰতবৰ্ষৰ বুকুত জিলিকি থাকিব, ইয়াৰ কাৰণে ভিজন প্লেন আপোনালোকে তৈয়াৰ কৰা দায়িত্ব আপোনালোকৰ। আন্তঃগাঁথনি হৈ থাকিব। আজি যিটো পইচা আজি আপোনালোকলৈ আগবঢ়োৱা হৈছে 50 লাখ টকা, আমাৰ বিধায়ক 2গৰাকীও দিব, এনেধৰণে বিভিন্ন শুভাকাংক্ষী ৰাইজে দিব। হাৰ্ডশ্বিপ থাকিব আৰু সমস্যা থকাটো ভাল। when you have problem, you have the prosperity. গতিকে সমস্যা সাগৰত সমাধানৰ সূত্ৰ লুকাই থাকে আৰু সমস্যা সাগৰৰ মাজত পৰা সমাধানৰ সূত্ৰ আৱিষ্কাৰ কৰাটোৱে হৈছে যোগ্যতাৰ পৰিচয়, দক্ষতাৰ পৰিচয়। গতিকে সেইখিনি আপোনালোকে কৰিব পাৰিব। ঈশ্বৰে আপোনালোকক সেইখিনি শক্তি প্ৰদান কৰিছে। আৰু মই চাবুৱাৰ সন্তান, গতিকে চাবুৱাৰ ভিতৰুৱা অঞ্চলত জন্ম লাভ কৰা এগৰাকী ব্যক্তি হিচাপে মই উপলব্ধি কৰোঁ চাবুৱাৰ দৰে এটা অঞ্চলত এখন শিক্ষানুষ্ঠান গঢ় দিয়াটো কিমান কঠিন কাম, কিমান প্ৰত্যাহ্বানযুক্ত।
কিন্তু তৎসত্ত্বেও আপোনালোকে 50 বছৰ সৌ গৌৰৱেৰে সম্পূৰ্ণ কৰিলে আৰু 50 বছৰ সম্পূৰ্ণ কৰাৰ পাছত মই আকৌ কৈছোঁ 3টা তাৰকাৰ অধিকাৰী হ'ল আইন আৰ্টছ সায়েন্স কমাৰ্চ গতিকে এটা প্ৰশ্ন হ'ল যে আজি তাৰিখত সমাজখনৰ এক্সপেক্টেশ্যন এখন শিক্ষানুষ্ঠানৰ পৰা সমাজখনে কি আশা কৰে এই বিষয়টো আমি জানিব লাগিব সমাজখনৰ আশা আকাংক্ষাৰ ওপৰতে আমাৰ আচৰণ আমাৰ কাম কাজবিলাক আমি আগুৱাই নিব লাগিব to fulfill the expectation of the society from an institution like DDR সেই কথাবিলাক আমি ইয়াত অনুধাৱন কৰিব লাগিব পৰিচালনা সমিতি শিক্ষক শিক্ষয়িত্ৰীসকলে আমি গাৰ্জেনবিলাকে বহি হেতু অনুধাৱন কৰিব লাগিব যে এইখিনি এক্সপেক্টেশ্যন আছে ইয়াক ফুলফিল কৰাৰ বাবে কেনে ধৰণে আমি পদক্ষেপ ল'ব লাগিব যাত্ৰাটো কেনে ধৰণে আমি আগুৱাই নিব লাগিব অহা 50 বছৰ পাছত DDR কলেজখনে ভাৰতবৰ্ষৰ মানচিত্ৰত কোনটো স্থানত থাকিব সেই কথাটো এতিয়া থিৰাং কৰিব লাগিব আফটাৰ 50 ইয়াৰ্ছ জাৰ্নি কাৰণ এটা কথা আপোনালোকে মন কৰিছে বৰ্তমান যেটো শাসন ব্যৱস্থা ভাৰতবৰ্ষৰ বুকুত সুশাসন ব্যৱস্থা আগতে আমি কেতিয়াও শুনাই নাছিলোঁ ময়ো ছাত্ৰ নেতৃত্বৰ বহুত দিন ছাত্ৰ নেতা হিচাপে নেতৃত্ব দিছিলোঁ আপোনালোক সকলোৱে মৰম চেনেহ কৰি আমাক বিভিন্ন সময়ত আগুৱাই দিছিল সহযোগিতা আগবঢ়াইছিল সুখে দুখে নিজৰ পুত্ৰ হিচাপে আকোৱালি লৈ গতিকে আজি তাৰিখত সুশাসন ব্যৱস্থাৰ প্ৰতিচ্ছবি ইয়াৰ অনুভূতি ইয়াৰ উপলব্ধি ইয়াৰ পৰা আমি যিখিনি অভিজ্ঞতা বুটুলিছোঁ এই কথাবিলাক আজি অনুধাৱন কৰিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত গুড গভৰ্নেন্সৰ কথা যেতিয়া ক'লে গতিকে সেই গুড গভৰ্নেন্সৰ সংজ্ঞাটো গুড গভৰ্নেন্সৰ প্ৰতিচ্ছবি গুড গভৰ্নেন্সৰ প্ৰভাৱ সুশাসনৰ প্ৰভাৱ সমাজত কেনেধৰণে বিস্তাৰ কৰিব ইয়াৰ পৰা সৰ্বসাধাৰণ নাগৰিকে কেনেধৰণে উপকৃত হ'ব ছাত্ৰ সমাজ যুৱক যুৱতী বৃদ্ধ বৃদ্ধা সমাজৰ সকলো শ্ৰেণী নাগৰিকে কেনেধৰণে উপকৃত হ'ব এই কথাবিলাক মূল্যাংকন হ'ল আৰু আজি আমি দেখিলোঁ গুড গভৰ্নেন্সৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষই 10 বছৰ ভিতৰতে পৃথিৱীৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল 11 নম্বৰ স্থানত আছিল 2014 লৈকে 11ৰ পৰা এই জনবহুল এখন ৰাষ্ট্ৰ পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ 140 কোটি 84 লাখ লোকে ভাৰতবৰ্ষত বসবাস কৰে ভিন্ন ভিন্ন জাতি উপজাতি বিভিন্ন ধৰণৰ ভাষা সংস্কৃতি লোকবিশ্বাস পৰম্পৰাৰ পদ্ধতি এই বিশাল উপমহাদেশত যদি অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব লগা হয় চৰকাৰৰ চিন্তাধাৰা শাসন ব্যৱস্থাৰ মানদণ্ড আৰু নাগৰিকৰ আত্মবিশ্বাস এই তিনিটা সেক্টৰ যদি আমি বিশেষ পৰিৱৰ্তন আনিব বিচাৰোঁ তেতিয়ালে সুশাসন ব্যৱস্থা আমি সম্ভৱ কৰি তুলিব লাগিব আৰু সুশাসন ব্যৱস্থাৰ বাবে সঠিক নীতি সঠিক পৰিকল্পনা সঠিক আঁচনিৰ প্ৰয়োজন আৰু একাউণ্টেবিলিটি অফ এভৰি চিটিজেন প্ৰতিজন নাগৰিকৰ দায়িত্ববোধ কৰ্তব্য ৰাষ্ট্ৰৰ হকে সমাজৰ হকে কি থাকিব তাক নিৰূপণ কৰা তাক নিৰ্ধাৰণ কৰা এই সকলোবিলাক যদি সুস্পষ্ট নহয় তেতিয়াহ'লে এখন ৰাষ্ট্ৰই দৃঢ়তাৰে তীব্ৰ গতিত উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু আজি মই এই কথাষাৰ এইকাৰণে কৈছোঁ যে DDR কলেজখনে অহা 50 বছৰ পাছত ভাৰতবৰ্ষৰ কোনটো স্থানত থাকিব এতিয়াৰ পৰা আপোনালোকে ভিজন প্লেন তৈয়াৰ কৰক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভিজন প্লেন স্পষ্ট কৰিলে 2047 আমাৰ স্থান ক'ত থাকিব 2029 আমি কলৈকে যাম আৰু ইয়াৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ আত্মবিশ্বাস আৰু নাগৰিকৰ জীয়াই থকাৰ মানদণ্ড উন্নত কৰিব লাগিব
নাগৰিকৰ উপাৰ্জন সঠিকভাৱে থিৰাং কৰিব লাগিব। আজি ইয়াৰ ফলত জন ধন যোজনা এই কথাবিলাক মই এইকাৰণে কৈছোঁ আমাৰ সকলোৰে বাবে অত্যন্ত দৰকাৰী হ'ব। জন ধন যোজনা আৰম্ভণিতে লাগিছিল এইটো কেনেধৰণৰ যোজনা, কিন্তু আজি জন ধন যোজনাৰ যোগেদি ভাৰতবৰ্ষৰ স্বাধীনতাৰ 60 বছৰে যিসকল নাগৰিকে বিত্ত ব্যৱস্থাটোৰ পৰা দূৰত অৱস্থান কৰিছে। পানী অলপ দিয়কচোন, অলপ এঘুট দিয়কচোন। এই বিত্তীয় ব্যৱস্থাটোৰ পৰা পৃথকে আছে। দিন হাজিৰা কৰা মানুহৰ পৰা আৰম্ভ কৰি 54 কোটি, 1 কোটি 2 কোটি নহয়, 54 কোটি লোক এই ব্যৱস্থাটোৰ পৰা বহু দূৰত অৱস্থান কৰিছে। তেওঁলোকে ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থাটোৰ কথা কোনোদিন উপলব্ধি কৰা নাছিল, আৰু তেওঁলোকে এইটোও উপলব্ধি কৰা নাছিল যে এজন সাধাৰণ দিন হাজিৰা কৰা মানুহে, বাঁহ বেতৰ কাম কৰা মানুহে, কোৰ কুঠাৰ কৰা মানুহেও, চিমেণ্ট কঢ়িওৱা মানুহজনেও বা ইটা পৰিষ্কাৰ কৰা মানুহজনেও ভাৰতবৰ্ষৰ অৰ্থনীতিটো শক্তিশালী কৰাৰ যাতে উল্লেখযোগ্য যে অৱদান আগবঢ়াব পাৰে এই কথাটো ভবা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সঠিক নীতি আৰু আঁচনিৰ যোগেদি এই কথাটো ভবাই তুলিলে। ফলত ভাৰতবৰ্ষৰ দৰিদ্ৰ লোকে 54 কোটি মানুহৰ বেংকৰ একাউণ্ট খুলিলে। বেংকৰ একাউণ্ট খোলাৰ পাছত তেখেতক লৈ চৰকাৰৰ যি আঁচনিত ধন ধাৰ্য কৰে শতকৰা 100% সেই বেংকত ডিবিটি যোগেদি জমা হয়। ফলত প্ৰতিজন ব্যক্তি, দৰিদ্ৰ ব্যক্তিৰো পাৰ্চেজিং পাৱাৰটো, অৰ্থাৎ বস্তু কিনা ক্ষেত্ৰত তেওঁলোকৰ শক্তি বৃদ্ধি হ'ল। আৰু বস্তু যেতিয়া কিনিবলৈ আৰম্ভ কৰিলে বজাৰৰ পৰা যাৱতীয় যিখিনি প্ৰয়োজনীয় যিখিনি সামগ্ৰী কিনাৰ ফলত তেখেতসকলে তাত GST দি পেলাই দেশৰ অৰ্থ ব্যৱস্থা শক্তিশালী কৰাত উল্লেখযোগ্য অৱদান আগবঢ়ালে। গতিকে আজি 11 নম্বৰ স্থানৰ পৰা আমি 5ম স্থানলৈ আহিলোঁ। 2029ত আমি 3য় স্থানলৈ যাম। পৃথিৱীৰ 3য়খন সৰ্ববৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। আৰু 2047 যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব, তেতিয়া এইখন ভাৰতবৰ্ষে আত্মনিৰ্ভৰ ভাৰত হিচাপে পৃথিৱীৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। মই এই কথাষাৰ এইকাৰণেই কৈছোঁ, সেইকাৰণে ভিজন লাগে। অহা 50 বছৰৰ বাবে আপোনালোকে ভিজন তৈয়াৰ কৰক। DDR কলেজখনে সেই মুহূৰ্তত ক'ত অৱস্থান কৰিব, ইয়াৰ শিক্ষাৰ মানদণ্ড ক'লৈ যাব, আৰু ইয়াৰ পৰা যি উন্নত মানৱ সম্পদ উৎপাদন হ'ব, সেই মানৱ সম্পদেই বিশ্বৰ বিভিন্ন প্ৰান্ত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।